এটা সৰু ঘৰ থাকিলে কিমান যে ভাল পালেহেঁতেন আপুনি। তেতিয়া অন্তত বিমানত উঠিম বুলি আপুনি চিঞৰি মৰিব নালাগিলেহেঁতেন নহয়। মেঘত উঠি গোটেই এই আকাশখন ঘূৰি ফুৰিব পাৰিলেহেঁতেন। হেৰি কওকচোন, ভাল লাগিছেনে আপোনাৰ বিমানত উঠি? ইচ্ছাটো পূৰণ হৈছেনে আপোনাৰ? পাৰিছোনে মই আপোনাৰ চখ পূৰণ কৰিব? স্বীকাৰ কৰিবনে এতিয়া যে পত্নী হিচাপে মই বৰ বেয়া নাছিলো? মোক খুলি এবাৰ ক'বনে যে মই আপোনাৰ জীৱনটোক ভালকে সংগ দিব পাৰিছো? এবাৰ ক'বনে যে মই আপোনাৰ যোগ্য জীৱন সংগী হ'ব পাৰিছো? অলপ হ'লেও আপোনাক সুখ দিব পাৰিছো, অলপ হ'লেও আপোনাক শান্তি দিব পাৰিছো। মূৰ্খ অলগদ্ধ নোহোৱাৰ প্ৰমাণ মই দিব পাৰিছো। কিবা এটা কওক না আপুনি। নকয় কিয় হা? মোৰ গুণগান কৰিব লাগিলে আপুনি মৰি যাব পাৰে নহয়। মোক ভাল বুলি ক'বলগীয়া হ'লে আপোনাৰ মুখৰ মাত মৰি যায় নহয়। কিন্তু আজি আপুনি ক'বই লাগিব। এনেকৈ আপুনি আৰু মোক বন্ধ কৰি থাকিব নোৱাৰে। আজি ক'বই লাগিব আজি আপুনি ক'বই লাগিব। কওকচোন কওক। পাৰিছোনে মই আপোনাক সুখী কৰিব? বিয়া কৰে আপুনি মোক, আপুনি সুখী নে মোৰ লগত কওকচোন? মই পাৰিছোনে আপোনাক সুখ দিব? হেৰি মুখেৰে না কওক না, এবাৰটো কথা পাতক মোৰ লগত। হেৰি আপুনি নকয় কিয়? হেৰি কিবা এটাতো কওক আপুনি। নকয় কথাতে দাদা নাই গুচি গ'ল। কোনো উত্তৰ নাই, কোনো উত্তৰেই নিদিলে। ভাবিলে চাগে উত্তৰ দিলেই তেওঁৰ ঘৈণীকজনীৰ অহংকাৰখিনি বাঢ়ি যাব। এনেই ইমান অহংকাৰী।